Hello everyone, welcome to my YouTube channel. আজি আমি আৰম্ভ কৰিবলৈ গৈ আছোঁ ক্লাছ 10ৰ প্ৰথমটো চেপ্টাৰ সেইটো হৈছে বাস্তৱ সংখ্যা আৰু এইটো চেপ্টাৰ তোমালোকৰ HSLC 2026ৰ বাবে বহুত ইম্পৰ্টেণ্ট। ইয়াৰ পৰা তোমাৰ 4 to 5 মাৰ্কছ আহে, তো এইটো চেপ্টাৰ ভালদৰে পঢ়িবা, ঠিক আছে। আৰু এইটো হৈছে তোমালোকৰ লেকচাৰ নম্বৰ 1, ঠিক আছে। আৰম্ভ কৰোঁ। লেকচাৰটো আৰম্ভ কৰাৰ আগতে তোমালোকক কিছুমান কথা মই বুজাই দিব বিচাৰিছোঁ। চ' প্ৰথমে তোমালোকে ক্লাছ কৰিবা। ক্লাছ কৰাৰ পিছত মই যিমানখিনি কুৱেশ্যন দিওঁ সেইখিনি কৰিবা, মানে ক্লাছত যিমানখিনি কুৱেশ্যন কৰাই দিম সেইখিনিতো কৰিবা আৰু ঘৰতো প্ৰেক্টিছ কৰিবা। তাৰপিছত যদি মই হোমৱৰ্ক দিওঁ বা কুৱেশ্যন প্ৰেক্টিছ কৰিবৰ কাৰণে এক্সট্ৰা কুৱেশ্যন তোমালোকক প্ৰভাইড কৰোঁ, সেইখিনিও কৰিবা, ঠিক আছে। তাৰপিছত তোমালোকে ৰিভিজন কৰি থাকিবা। আজি পঢ়াখিনিও কালিও পঢ়িবা, কালি পঢ়াখিনি পৰহিও পঢ়িবা, সেইটো টাইপত, ঠিক আছে। আৰু কোনোবাই যদি ৰেফাৰেঞ্চ বুক ল'ম বুলি ভাবিছা, প্ৰথমেতো মোৰ নোটছখিনি ফ'ল' কৰা। মোৰ নোটছখিনি আৰু এনাফ। মোৰ নোটছখিনি যেতিয়া তোমালোকে ভালদৰে ৰিভাইজ কৰিবা, তাৰপিছত তোমালোকে NCERT কৰিবা। NCERT মানে তোমালোকৰ যোনখন টেক্সট বুক সেইখন কৰিব পাৰা। তাৰপিছতো যদি তোমালোকৰ টাইম থাকে, তোমালোকে NCERT এক্সাম্পলাৰ বুলি বুক এখন আহে, সেইখন কৰিব পাৰা। তাৰপিছতো যদি টাইম থাকে তোমালোকৰ ৰেফাৰেঞ্চ বুক RD শৰ্মা বা RS আগৰৱালৰ ভিতৰত কোনোবা এখন ইউজ কৰিব পাৰা। মই RD শৰ্মা ইউজ কৰিছিলোঁ, ঠিক আছে। আজি আমি কি পঢ়িম? আজি আমাৰ প্ৰথম টপিকটো হৈছে সংখ্যা, দ্বিতীয় টপিকটো হৈছে ইউক্লিডৰ কলন বিধি, যোনটো বহুত ইম্পৰ্টেণ্ট হয়, আৰু তৃতীয় টপিকটো হৈছে লসাগু আৰু গসাউ। আৰম্ভ কৰোঁ। সংখ্যাৰ বিষয়ে তোমালোকে অলৰেডি পঢ়িছাই ক্লাছ 8ত বা ক্লাছ 9ত। মই সেইখিনিকে আকৌ এবাৰ ৰিভাইজ কৰি দিছোঁ। চোৱা, সংখ্যা কি এতিয়া? সংখ্যা হ'ল আমি গণনা কৰিবলৈ যোনবোৰ সংখ্যা ব্যৱহাৰ কৰোঁ ন, সেইবোৰেই আৰু। যেনেকৈ চোৱা, তোমালোকৰ সংখ্যাৰ কিছুমান ভাগ থাকে, যেনেকৈ স্বাভাৱিক সংখ্যা, তাৰপিছত থাকে তোমালোকৰ পূৰ্ণ সংখ্যা, তাৰপিছত থাকে অখণ্ড সংখ্যা, তাৰপিছত পৰিমেয় সংখ্যা, আৰু থাকে তোমালোকৰ অপৰিমেয় সংখ্যা। চোৱা, এতিয়া স্বাভাৱিক সংখ্যা কি? স্বাভাৱিক সংখ্যা আমি যোনবোৰ গণনা কৰিবলৈ ব্যৱহাৰ কৰোঁ। তোমালোকে যেতিয়া গণনা কৰা, কিহৰ পৰা আৰম্ভ কৰা? 1 2 3 4, একৰ পৰা আৰম্ভ কৰা, হয় নহয়? মানে 1 2 3 4 5 6 ... ইনফিনিটিলৈ। এই চিনটোৰ নাম কি? ইনফিনিটি বা অসংখ্য। মানে আমি গণনা কৰিবলৈ যোনবোৰ সংখ্যা ব্যৱহাৰ কৰোঁ, 1 2 3 4 5 6 অসংখ্যলৈ, সেই সকলোবোৰ সংখ্যাক একেলগে আমি স্বাভাৱিক সংখ্যা বুলি কওঁ, ঠিক আছে। এতিয়া চাওঁ পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যা হ'ল স্বাভাৱিক সংখ্যা প্লাছ 0। শূন্যক লৈ সকলোবোৰ স্বাভাৱিক সংখ্যাই হ'ল পূৰ্ণ সংখ্যা। মানে পূৰ্ণ সংখ্যাত তোমালোকৰ 0 আহিব, 1 আহিব, 2 আহিব, 3 আহিব, 4 আহিব, 5 আহিব, 6 আহিব অসংখ্যলৈ, ঠিক আছে। মানে স্বাভাৱিক সংখ্যাৰ গোটটো হ'ল তোমালোকৰ 1ৰ পৰা আৰম্ভ হ'ব, আৰু পূৰ্ণ সংখ্যাৰ গোটটো তোমালোকৰ 0ৰ পৰা আৰম্ভ হ'ব। যদি সংখ্যাৰ গোটটো 0ৰ পৰা আৰম্ভ হৈছে, তেতিয়া আমি পূৰ্ণ সংখ্যা বুলি ক'ম, আৰু যদি সংখ্যাৰ গোটটো 1ৰ পৰা আৰম্ভ হৈছে, তেতিয়া আমি স্বাভাৱিক সংখ্যা বুলি ক'ম। ইয়াৰ পৰা কি বুজিলা? আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা কি? 1, ঠিক আছে। আৰু পূৰ্ণ সংখ্যা মানে 0ৰ পৰা আৰম্ভ হ'ব, ঠিক আছে। এতিয়া আহোঁ অখণ্ড সংখ্যা। অখণ্ড সংখ্যা বুজাৰ আগতে তোমালোকে কিছুমান কথা জানিব লাগিব। এডাল তোমালোকৰ সংখ্যাৰেখাৰ মিডিলত অৰিজিন, আৰু এইখিনিত কি থাকে? 0। আৰু যদি 0ৰ পৰা আমি সোঁ ছাইডে যাওঁ, আমি কি পাম? পজিটিভ সংখ্যাবোৰ পাম, মানে ধনাত্মক সংখ্যাবোৰ পাম। আৰু 0ৰ পৰা যদি আমি বাওঁ ছাইডে আহোঁ, তেতিয়া আমি ঋণাত্মক সংখ্যাখিনি পাম। হ'ল ঋণাত্মক মানে ইফালে
প্লাছ ইনফিনিটি আৰু ইফালে নিগেটিভ ইনফিনিটি। ইয়াত ধৰি লোৱা -5 ডট -5 -4 -3 -2 -1 0 1 2 3 4 এনেকৈ গৈ আছে আৰু প্লাছ ইনফিনিটি অসংখ্য নাম্বাৰ আছে। সেই নিগেটিভৰ পৰা পজিটিভলৈ যিমানবোৰ সংখ্যা পাওঁ সেই আটাইবোৰ সংখ্যাকে আমি একেলগে অখণ্ড সংখ্যা বুলি কওঁ। মানে -ইনফিনিটিৰ পৰা -5 -4 -3 -2 -1 0 1 2 3 4 5 ডট প্লাছ ইনফিনিটিলৈ যিমানবোৰ সংখ্যা পাম আমি সকলোবোৰ সংখ্যাকে একেলগে অখণ্ড সংখ্যা বুলি ক'ম। মনত ৰাখিবা, স্বাভাৱিক সংখ্যাৰ গোটটো হ'ল 1ৰ পৰা আৰম্ভ হয়, পূৰ্ণ সংখ্যাৰ গোটটো 0ৰ পৰা আৰম্ভ হয়, অখণ্ড সংখ্যাৰ হ'ল নিগেটিভৰ মানে ঋণাত্মকৰ পৰা ধনাত্মকলৈ আমি সংখ্যা ৰেখাত যিমানবোৰ সংখ্যা পাওঁ সেই গোটেইবোৰ সংখ্যাকে আমি একেলগে অখণ্ড সংখ্যা বুলি কওঁ। তাৰপিছত আহিল তোমালোকৰ পৰিমেয় সংখ্যা। পৰিমেয় সংখ্যা তোমালোকে ক্লাছ 8 বা ক্লাছ 9ত পঢ়ি আহিছা, যিবোৰ সংখ্যা আমি p/q/r লিখিব পাৰোঁ, য'ত p আৰু q তোমালোকৰ কি সংখ্যা হয়? অখণ্ড সংখ্যা। উইথ ওৱান কণ্ডিশ্যন, এটা কণ্ডিশ্যন থাকে তাতে। কণ্ডিশ্যনটো হ'ল তোমালোকৰ q not equal to 0। মনত ৰাখিবা। পৰিমেয় সংখ্যা হ'ল যিবোৰ সংখ্যা আমি p/q/r লিখিব পাৰোঁ, য'ত p আৰু q অখণ্ড সংখ্যা আৰু q not equal to 0, মানে এই তলৰ যে qটো 0 হ'ব নালাগিব। ইয়াৰ উদাহৰণ দিয়া কি লিখিব পাৰোঁ? 0/1 এইটো লিখিব পাৰোঁ, কাৰণ ইয়াত লবটোত 0 আছে কিন্তু হৰটোত 0 নাই। এইটো হৰ বুলি কয়, হৰটোত আমাৰ 0 হ'ব নালাগে, আমিতো হৰটোত ইয়াত 1হে লিখিছোঁ, লবটোতহে 0 লিখিছোঁ, একো প্ৰব্লেম নাই। মানে ইয়াৰ পৰা কি বুজিলা? মেথছত আমি 1/0 কেতিয়াও লিখিব নোৱাৰোঁ। 1/0 মানে হ'ল নট ডিফাইন হ'ল। ঠিক আছে, আৰু এক্সাম্পল দিয়া কি হ'ব পৰিমেয় সংখ্যাৰ? 2/3 -4/5 6/7 অল যিমানবোৰ সংখ্যা তোমালোকে p/q/r লিখিব পাৰা সেই আটাইবোৰ সংখ্যাকে আমি পৰিমেয় সংখ্যা বুলি কওঁ। এতিয়া অপৰিমেয় সংখ্যা কি? অপৰিমেয় সংখ্যা হ'ল তোমালোকৰ √over সংখ্যাবোৰ। ঠিক আছে, √2 √5 পাই √7 এইবোৰ সংখ্যা হ'ল তোমালোকৰ অপৰিমেয় সংখ্যা। ঠিক আছে, এতিয়া সংখ্যা ৰিভিজন কৰাই দিছোঁ। চোৱা, স্বাভাৱিক সংখ্যা পালে গণনা কৰিবলৈ যোনবোৰ সংখ্যা আমি ব্যৱহাৰ কৰোঁ নৰ্মেলি 1ৰ পৰা অসংখ্যলৈ, সেইবোৰ সংখ্যা হ'ল তোমালোকৰ স্বাভাৱিক সংখ্যা। আৰু যদি আমি 0ৰ পৰা আৰম্ভ কৰোঁ তাক ক'ম আমি পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যাত মানে 0 প্লাছ স্বাভাৱিক সংখ্যা থাকে। ঠিক আছে, অখণ্ড সংখ্যাত গোটেই সংখ্যা ৰেখাৰ তলত নিগেটিভৰ পৰা মানে ঋণাত্মকৰ পৰা ধনাত্মকলৈ যিমানবোৰ সংখ্যা পাম তাক আমি একেলগে অখণ্ড সংখ্যা বুলি ক'ম। তাৰপিছত আহিল তোমালোকৰ পৰিমেয় সংখ্যা, যিবোৰ সংখ্যা p/q/r লিখিব পাৰি, য'ত p আৰু q অখণ্ড সংখ্যা কিন্তু উইথ কণ্ডিশ্যন তলৰ qটো 0 হ'ব নোৱাৰিব, মানে হৰটো 0 হ'ব নোৱাৰিব। এক্সাম্পল দিলোঁ 0/1, কিন্তু 1/0 হ'ব নোৱাৰিব। 1/0 মানে হ'ল নট ডিফাইন মেথছত। ঠিক আছে, আৰু এক্সাম্পল চালোঁ 2/3 হ'ল, -4/5 হওক, -6/7 -7/3 3/4 অল মানে 2 3 4 5 অসংখ্য পাবা। ঠিক আছে, আৰু অপৰিমেয় সংখ্যাত কি পালোঁ? √2 √5 পাই √7 এইকেইটাই বুলি নহয় আৰু বহুত কেইটা আছে। ঠিক আছে, মই খালি দুটামান লিখি দিছোঁ তোমালোকক, হ'ব। নেক্সট চোৱা, ইয়াৰ পৰা কি বুজিলা? যদি আমি তোমালোকক প্ৰশ্ন সোধে যে সকলো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হয়নে? চোৱা, হয়নে নহয়? সকলো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যাটোক আমি কেনেকৈ লিখিব পাৰোঁ? 0 প্লাছ স্বাভাৱিক সংখ্যা। হয় নহয়? সকলো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হয়নে? মানে পূৰ্ণ সংখ্যাত স্বাভাৱিক সংখ্যা আহিছেনে? দেখিছোঁ আহিছে, মানে সকলো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা হয়। কিন্তু যদি সোধে পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা হয়নে,
তেতিয়া ক'বা নহয়। কিয় নহয়? কাৰণ পূৰ্ণ সংখ্যাৰ আৰম্ভ আমি 0ৰ পৰা কৰোঁ, ঠিক আছে। কিন্তু স্বাভাৱিক সংখ্যাত কেতিয়াও 0 নাহে। তো সেইটো কাৰণে সকলো পূৰ্ণ সংখ্যা কেতিয়াও স্বাভাৱিক সংখ্যা নহয়, কিন্তু সকলো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা হয়, ঠিক আছে। ঠিক তেনেদৰে সকলো পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা হয়নে? হয়। কাৰণ অখণ্ড সংখ্যাত চোৱা, অখণ্ড সংখ্যাত 0ৰ পৰাও আহে, 0ৰ পৰা 1 2 3 4 সকলো আহে, পূৰ্ণ সংখ্যা আহে, স্বাভাৱিক সংখ্যাও আহে অখণ্ড সংখ্যাত। কিন্তু সকলো অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা নহয়। কিয়? কাৰণ অখণ্ড সংখ্যাত আমি ঋণাত্মকৰ সংখ্যাও লিখোঁ। চোৱা, -1 -2 -3 -4 -5 এইবোৰ সংখ্যা তোমালোকৰ পূৰ্ণ সংখ্যাটো নাহে বা স্বাভাৱিক সংখ্যাটো নাহে। মানে ইয়াৰ পৰা কি বুজিলা? সকলো স্বাভাৱিক সংখ্যা বা পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা হয়, কিন্তু সকলো অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা বা স্বাভাৱিক সংখ্যা নহয়, ঠিক আছে। ঠিক তেনেদৰে অখণ্ড সংখ্যাবোৰ পৰিমেয় সংখ্যা হয়নে? হয়। কিয় হয়? এতিয়া চোৱা, 0টোকে ধৰিছোঁ, 0টোক আমি 1/0 বুলি লিখিব পাৰিছোঁ p/q আৰ্হিত। মানে সকলোবোৰ অখণ্ড সংখ্যাকে আমি পৰিমেয় সংখ্যা ক'ব পাৰোঁ, ঠিক আছে। হ'ল? মানে তোমালোকৰ চোৱা, -5 -4 -3 এইবোৰ তোমালোকৰ পৰিমেয় সংখ্যা হয়নে নহয়? হয়, কাৰণ p/q আৰ্হিত লিখিব পাৰিছোঁ। -5 আছে যদিও ইয়াক p/qত কি হ'ব? -5/1 -4 আছে যদি ইয়াত -4/1 -3 আছে যদিও -3/1 এইটো p/q আৰ্হিত হ'লনে নাই? q মানটো 0হে হ'ব নোৱাৰিব, 0ৰ বাহিৰে 1ও হ'ব পাৰিব, 2 হ'ব পাৰিব, 3 হ'ব পাৰিব, 4ও হ'ব পাৰিব, যিকোনো সংখ্যা হ'ব পাৰে। তো মানে অখণ্ড সংখ্যাবোৰ পৰিমেয় সংখ্যা হয়, কিন্তু সকলো পৰিমেয় সংখ্যা অখণ্ড সংখ্যা নহয়। কিয় নহয়? কাৰণ পৰিমেয় সংখ্যাত আমি ভগ্নাংশও লিখোঁ, কিন্তু অখণ্ড সংখ্যাত আমি ভগ্নাংশ নিলিখোঁ, ঠিক আছে। আহা এখন চাৰ্ট এতিয়া চাওঁ। চ' প্ৰথমে আমি কি পালোঁ? স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যাত আমি কি পাইছিলোঁ? 1 2 3 4 5 ... অসংখ্যলৈ হ'ল। তাৰপিছত কি পালোঁ? পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যাত কি পালোঁ? 0 1 2 3 4 5 ... কি হ'লে? অসংখ্যলৈ। ইয়াৰ পিছত কি পালোঁ? অখণ্ড সংখ্যা। অখণ্ড সংখ্যাত কি পালোঁ? অখণ্ড সংখ্যাত পালোঁ আমি নিগেটিভ ইনফিনিটিৰ পৰা, মানে -4 -3 -2 -1 0 1 2 3 4 ... প্লাছ ইনফিনিটিলৈ যিমানবোৰ সংখ্যা হ'ব সকলোবোৰক একেলগে আমি অখণ্ড সংখ্যা বুলি ক'ম। ইয়াৰ পিছত কি পালোঁ? পৰিমেয় সংখ্যা। এতিয়া পৰিমেয় সংখ্যা কি হ'ব? পৰিমেয় সংখ্যাত কি কি থাকিব? -2/3 4/3 -2 +2 -1 +1 7 7/3 7/9 5/6 ইত্যাদি। ইয়াৰ পৰা চোৱা, গোটেই স্বাভাৱিক সংখ্যাৰ ঘৰটো পূৰ্ণ সংখ্যাত আহিছেনে? আহিছেনে নাই? আহিছে। মানে সকলো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা হয়। হ'ল? আৰু স্বাভাৱিক সংখ্যাত অখণ্ড সংখ্যাবোৰ আহিছেনে? মানে পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা আহিছেনে? আহিছে। অখণ্ড সংখ্যাত পৰিমেয় সংখ্যা আহিছেনে? নাই অহা, কিন্তু পৰিমেয় সংখ্যাত অখণ্ড সংখ্যা আহিছে। হ'ল? বুজিলা? ইয়াৰ পৰা কি বুজিলা? যে আমি যিমান ভিতৰৰ পৰা বাহিৰলৈ গৈ আছোঁ, তেতিয়া তোমালোকৰ কণ্ডিশ্যনবোৰ ছেটিছফাই হৈ গৈ আছে। মানে সকলো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা, সকলো পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা, আৰু সকলো অখণ্ড সংখ্যা পৰিমেয় সংখ্যা। মানে কণ্ডিশ্যনটো ফুলফিল হৈ গৈ আছে। আৰু যিমান আমি ভিতৰৰ পৰা বাহিৰলৈ আহি থাকোঁ, বাহিৰৰ পৰা ভিতৰলৈ আহি থাকোঁ, মানে পৰিমেয় সংখ্যাৰ পৰা অখণ্ড সংখ্যা আহিছোঁ, সকলো পৰিমেয় সংখ্যা অখণ্ড সংখ্যা নহয়, কাৰণ তাত ভগ্নাংশও আহে। সকলো অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা নহয়। কিয় নহয়? কাৰণ তাত নিগেটিভ আহে। আৰু সকলো পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা নহয়। কিয় নহয়? কাৰণ তাত 0 আহে, ঠিক আছে। মানে আমি যিমান ভিতৰৰ পৰা বাহিৰলৈ গৈ আছোঁ, কণ্ডিশ্যনবোৰ আমাৰ হৈ গৈ আছে। মানে যোনটো সোধে সেইটোৱে হ'ব। ইয়াৰ পৰা যদি সোধে সকলো স্বাভাৱিক সংখ্যা পৰিমেয় সংখ্যা হয়নে? হয়। সকলো স্বাভাৱিক সংখ্যা অখণ্ড সংখ্যা হয়নে? হয়।
সকলো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হয়নে? হয়। কিন্তু সকলো পৰিমেয় সংখ্যা স্বাভাৱিক সংখ্যা হয়নে? নহয়। সকলো পৰিমেয় সংখ্যা পূৰ্ণ সংখ্যা হয়নে? নহয়। সকলো পৰিমেয় সংখ্যা অখণ্ড সংখ্যা হয়নে? নহয়। ঠিক আছে, আশা কৰিছোঁ বুজি পাইছা। চ' এইটো তোমালোকৰ ৰিচেণ্টলি আহিছে এইটো কুৱেশ্যন ছল্ভ কৰা। চোৱা কি সুধিছে, তলৰ কোনটো পৰিমেয় সংখ্যা নহয়? পৰিমেয় সংখ্যা নহয় মানে কি সুধিছে? অপৰিমেয় সংখ্যা। আৰু অপৰিমেয় সংখ্যাত আমি কি পঢ়িছিলোঁ? অপৰিমেয় সংখ্যাত ৰুট অভাৰ সংখ্যাবোৰ আহে, হয় নহয়? আৰু পৰিমেয় সংখ্যাত কি কি আহে? ভগ্নাংশবোৰ। এতিয়া চোৱা, প্ৰথম অপশ্যনটো লৈছোঁ √2/8। এইটো চেক কৰোঁ। √2 লিখিলোঁ আৰু তলত 4 × 2 লিখিব পাৰোঁ। ওপৰৰ √2 লিখিলোঁ ডিভাইডেড বাই √4 × √2 লিখিলোঁ। হ'ল √2 কেঞ্চেল গ'ল, 1/√4 থাকিল। √4 মানে কিমান? √4 মানে হ'ল 2, মনত ৰাখিবা। ঠিক আছে, ছেকেণ্ড কুৱেশ্যনটো চোৱা, √3/3 হ'ল। এইটো কেনেদৰে কৰিব পাৰোঁ? √3/3 আমি যেতিয়া কুৱেশ্যন এটা ছল্ভ কৰোঁ, তলত আমাৰ কেতিয়াও ৰুট অভাৰ সংখ্যা থাকিব নালাগে। এতিয়া ৰুট অভাৰ সংখ্যাটো আঁতৰাবৰ কাৰণে আমি তলত কি কৰিব লাগিব? √5ৰে পূৰণ কৰিব লাগিব। তলত কৰিলে নহ'ব, ওপৰতো কৰিব লাগিব। তেতিয়া কেঞ্চেল যাই পেলাই 1 থাকিব। তেতিয়া আকৌ আমি √3/3 √5 পাম। ঠিক আছে, এতিয়া পূৰণ কৰি দিয়া। √3 × √5 কিমান হ'ব? √3 × √5 আৰু তলত কিমান থাকিব? 3 × √5 হোল স্কুৱাৰ। √5 হোল স্কুৱাৰ মানে 5 স্কুৱাৰ, ৰুট অভাৰ কেঞ্চেল হ'ল। √3 × √5 কিমান হ'ব? √15 ডিভাইডেড বাই তলত কিমান হ'ব? 15 আৰু একো কৰিব নোৱাৰোঁ, হ'ল। 3 নম্বৰ অপশ্যনটো চোৱা, √5/√20। এইটো কেনেদৰে কৰিম? √5 ডিভাইডেড বাই √5 × 4 কৰিব পাৰোঁ, হ'ল। তাৰপিছত কি লিখিব পাৰোঁ? √5 ডিভাইডেড বাই √5 × √4 লিখিব পাৰোঁ, হয়। √5 কেঞ্চেল গ'ল, কিমান থাকিল? 1/√4। এইটো চোৱা, এইটো নিচিনা হ'ল। √4 মানে কিমান হ'ল? 1/2 আৰু লাষ্টটো চোৱা, √63 ডিভাইডেড বাই 7। এইটো কেনেদৰে কৰিম? ওপৰত কি লিখিব পাৰোঁ? 7 × 9 ডিভাইডেড বাই 7 হ'ল। ওপৰত কি লিখিব পাৰোঁ? √7 × √9 ডিভাইডেড বাই 7। এতিয়াৰ পৰা কি কৰিব পাৰোঁ? √7 তলৰ √7 আছিল, √7 কেঞ্চেল গ'ল। কিমান থাকিল তোমালোকৰ? কিমান থাকিল? √9 মানে কিমান? 3। এইটো এটা পৰিমেয় সংখ্যা হয়, এইটো এটা পৰিমেয় সংখ্যা হয়, এইটো কিয় পৰিমেয় সংখ্যা হয়? কাৰণ ইয়াক আমি p/q আহি লিখিব পাৰোঁ আৰু কণ্ডিশ্যনটো ছেটিছফাই হৈ আছে q ≠ 0 হ'ল। এইটো এটা পৰিমেয় সংখ্যা, p/q আহি লিখিব পাৰোঁ আৰু কণ্ডিশ্যনটো ছেটিছফাই হৈছে তলৰ qটো 0 নহয়, মানে হৰটো 0 নহয়। আৰু এইটো p/q আহি লিখিব পাৰোঁ, হয় নহয়? কেনেদৰে লিখিম? 3/1 হ'ল, য'ত কণ্ডিশ্যনটো ফুলফিল হৈ আছে q ≠ 0। আৰু এইটো সংখ্যা যিহেতু ৰুট অভাৰ আছে, সেইটো কাৰণে এইটো পৰিমেয় সংখ্যা নহয়। মানে কি সংখ্যা? অপৰিমেয় সংখ্যা হ'ল। ইজি কুৱেশ্যন আছিল, আশা কৰিছোঁ পাৰিছা তোমালোকে। এতিয়া চোৱা, নেক্সট টপিক পঢ়িম আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকা। চোৱা, ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটোত কৈছে যে দুটা যোগাত্মক অখণ্ড সংখ্যা বুজাইছোঁ। অখণ্ড সংখ্যাত আমাৰ নিগেটিভৰ পৰা পজিটিভলৈ আটাইবোৰ সংখ্যাকে কোৱা হয়। দুটা যোগাত্মক অখণ্ড সংখ্যা মানে পজিটিভ অখণ্ড সংখ্যা লৈছে a আৰু b। যদি তোমালোকক a আৰু b দিয়া থাকে, তেন্তে দুটা অদ্বিতীয় সংখ্যা q আৰু r থাকিব, য'ত কণ্ডিশ্যনটো কৈছে a = bq + r। আৰু এটা কণ্ডিশ্যন দিছে য'ত যোনটো আৰৰ মানটো 0
বিতকৈ ডাঙৰ বা শূন্যৰ সমান হ'ব পাৰিব, কিন্তু যোনটো বি হ'ল বিৰ পৰা সৰু হ'ব লাগিব। হ'ল আৰৰ মানটো শূন্য বা শূন্যতকৈ ডাঙৰ হ'ব লাগিব, কিন্তু বিতকৈ সৰু হ'ব লাগিব। এইটো তোমালোকৰ হ'ল ইউক্লিডৰ বিভাজন প্ৰমেয়িকা। চোৱা, এইটো তোমালোকৰ কাৰোবাৰ নিচিনা দেখিছেনে? চোৱা, তোমালোকে ক্লাছ 8 আৰু ক্লাছ 9ত বা ক্লাছ 10তো যদি তোমালোকৰ কিবা মনত আছে, পঢ়িছা এনেকুৱা এটা সূত্ৰ যে ভাজ্য ইজ ইকুৱেল টু ভাজক ইনটু ভাগফল প্লাছ ভাগ শেষ। এনেকুৱা এটা কুৱেশ্যন পঢ়িছা। এই সূত্ৰটো আন একো নহয়, এইটোৰেই শ্বৰ্ট ফৰ্ম। ভাজ্য মানে ইয়াত এ বুলি কৈছে, ভাজক মানে বি বুলি কৈছে, ভাগফল মানে কিউ বুলি কৈছে, আৰু ভাগশেষ মানে আৰ বুলি কৈছে। কিন্তু উইথ এ কণ্ডিশ্যনটো কি কৈছে? আৰৰ মানটো শূন্য বা শূন্যতকৈ ডাঙৰ হ'ব পাৰিব, কিন্তু বিতকৈ মানে ভাজকতকৈ সৰু হ'ব পাৰিব। চোৱা, এতিয়া যদি আমি 10ক 4ৰে হৰণ কৰোঁ, আমি কি লিখিব পাৰিম? 4 দুগুণ কিমান হয়? 8। কিমান থাকিল তোমালোকৰ? ভাগশেষ 2 থাকিল। এই যে ভাগশেষ 2 থাকিল, ইয়াত আমি 10টো কি? 10টো হ'ল ভাজ্য। এই 4টো কি হ'ব তোমালোকৰ? ভাজক। যোনটো আমি যিমান পালোঁ সেইটো হ'ল ভাগফল, আৰু যোনটো ৰখি গ'ল সেইটো হ'ল ভাগশেষ। ভাগশেষ মানে ৰিমাইণ্ডাৰ, ঠিক আছে? ভাগশেষটোক আৰ বুলি কওঁ, ভাগফলটোক কিউ বুলি কওঁ, ভাজ্যক আমি এ বুলি কওঁ, আৰু ভাজকক বি বুলি কওঁ। মানে আমি কি লিখিব পাৰোঁ? এ মানে কিমান আছিল? 10। 10টোক আমি কেনেদৰে লিখিব পাৰোঁ? 4 ইনটু 2 প্লাছ 2, হয় নহয়? এইটো ষ্টাইলত লিখিব পাৰোঁ। হ'ল। এতিয়া চোৱা, এই ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো আমি গসা উলিয়াবলৈ ব্যৱহাৰ কৰোঁ। কেনেদৰে উলিয়াওঁ? গসা উলিয়ালে চোৱা, প্ৰথমে ভাজ্যটো 10 লিখিলোঁ, ভাজকটো 4 ইনটু 2 হ'ল, এইটো ইয়াৰ পৰা হ'ল। এতিয়া কি কৰিম চোৱা, এই যোনটো 4 আছে মানে ভাজক, নেক্সট লাইনত আমি সেইটো লিখিম। হ'ল। তাৰপিছত সমান চিন দিম। সমান চিন দিয়াৰ পিছত যোনটো ভাগশেষ ৰৈ গ'ল, ভাগশেষটো আমি ভাজকৰ জেগাত লিখিম, আৰু চাম 2ৰ লগত কি পূৰণ কৰিলে 4 বা 4ৰ ওচৰে পাজৰে পায়গৈ। ঠিক আছে? 2 দুগুণ 4। ভাগশেষ কিমান ৰৈ গ'ল? 0। এতিয়া যেতিয়া আমাক গসা উলিয়াব দিয়ে, তেতিয়া আমি কি কৰোঁ যে আমি প্ৰথমে এ ইজ ইকুৱেল টু বি কিউ প্লাছ আৰহিত লিখোঁ। এইটো আৰহিত লিখাৰ পিছত যেতিয়া কুৱেশ্যন এটা আমি ছল্ভ কৰি যাই থাকোঁ, একেবাৰে শেষৰ লাইনটোত যোনটো লাইনত তোমালোকৰ ভাগশেষ 0 ওলাব, সেই লাইনটোত যোনটো তোমালোকৰ ভাজক থাকিব, ইয়াত ভাগশেষ 0 ওলাইছে, ভাজক কিমান আছিল? 2। মানে এইটোৱে হ'ল তোমালোকৰ নিৰ্ণেয় গসাউ। হ'ল। এইটো হ'ল তোমালোকৰ ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি উলিয়াব দিয়া গসাউ। কেনেদৰে উলিয়াই? প্ৰথমে কুৱেশ্যনটো চাবা যে 10 আৰু 4ৰ ভিতৰত কোনটো ডাঙৰ? ডাঙৰ সংখ্যাটো বাওঁ ছাইডে লিখিবা, সমান চিন দিবা, তাৰপিছত 4 লিখিবা। 4ৰ লগত কি এটা পূৰণ কৰিম যাতে 10 বা 10ৰ ওচৰে পাজৰে সংখ্যা এটা হয়গৈ। 4 দুগুণ 8। কিমান বাকী ৰৈ গ'ল? 2। 2টো প্লাছ 2 লিখিবা। হ'ল। তাৰপিছত কি কৰিব পাৰোঁ? যোনটো সেই লাইনটোত যোনটো ভাজক হ'ব, ভাজকটো এতিয়া লেফ্ট ছাইডে নেক্সট লাইনত লিখিবা, আৰু সমান চিন দিবা, আৰু ভাগফলটো ভাজকৰ জেগাত লিখিবা। আৰু 2 চাবা 2ৰ লগত কি পূৰণ কৰিলে আমি 4 বা 4ৰ ওচৰে পাজৰে সংখ্যাৰ পামগৈ। কি সংখ্যা দিলে 4 বা 4ৰ ওচৰে পামগৈ? 2। 2 দুগুণ 4। আৰু ভাগশেষ কিমান হৈ গ'ল? 0। সেই যোনটো টাইমত তোমালোকৰ ভাগশেষ 0 হৈ গৈছে, তেতিয়াই আমি সেইটো লাইনত যোনটো ভাজক পাইছোঁ, সেইটোৱে হ'ব তোমালোকৰ গসাউ। ঠিক আছে? ইয়াত এটা কুৱেশ্যন তোমালোকে
মনত ৰাখিবা কণ্ডিশ্যনটো যে আৰৰ ভেলুটো 0 বা 0তকৈ ডাঙৰ হ'ব পাৰিব, কিন্তু বিতকৈ সৰু হ'ব লাগিব। ইয়াত চোৱা, ইয়াত আৰ কিমান আছিল? ইয়াত আৰ কিমান? 2 মানে 0তকৈ ডাঙৰ বা 0ৰ সমান। দুটা কণ্ডিশ্যনত এটা ফিড হৈ আছে 0তকৈ ডাঙৰ, আৰু বি মানে কি আছিল তোমালোকৰ 4, মানে 4তকৈ সৰু, মানে আমাৰ এই কণ্ডিশ্যনটো ফুলফিল হৈ আছে। ঠিক আছে, এতিয়া চোৱা, এইটো তোমালোকৰ HSLC 16 আৰু 23 দুটা বছৰে আহিছে। চোৱা কি সুধিছে, ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ মতে দুটা ধনাত্মক অখণ্ড সংখ্যা এ আৰু বি দিয়া থাকিলে এনে দুটা অদ্বিতীয় অখণ্ড সংখ্যা কিউ আৰু আৰ থাকিব যাতে এ ইজ ইকুৱেল টু বি কিউ প্লাছ আৰ, এ ইজ ইকুৱেল টু বি কিউ প্লাছ আৰ। আমি কি পাইছিলোঁ? এ ইজ ইকুৱেল টু বি কিউ প্লাছ আৰ, চাই লোৱা, এ ইজ ইকুৱেল টু বি কিউ প্লাছ আৰ উইথ কণ্ডিশ্যন আৰটো 0তকৈ ডাঙৰ হ'ব পাৰিব, কিন্তু বিতকৈ সৰু হ'ব লাগিব। কণ্ডিশ্যনটো কি আছিল? আৰটো 0তকৈ ডাঙৰ হ'ব লাগিব, কিন্তু বিতকৈ সৰু হ'ব লাগিব। এই কণ্ডিশ্যনটো তোমালোকৰ ক'ত ফিট আহি আছে চোৱা, এ ইজ ইকুৱেল টু বি কিউ প্লাছ আৰ, 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 গোটেইকেইটাতে আছে। এতিয়া আমি কণ্ডিশ্যনটো চাওঁ, 0 লেছ দেন ইকুৱেল আৰ লেছ দেন ইকুৱেল বি, 0 লেছ দেন ইকুৱেল আৰ লেছ দেন বি, মানে এইটো আমাৰ নহয়। এইটো চোৱা, 0 লেছ দেন আৰ লেছ দেন ইকুৱেল বি, 0 লেছ দেন ইকুৱেল আমাৰ প্ৰথমে আছিল, হ'ল। চিটো চোৱা, 0 লেছ দেন ইকুৱেল আৰ, 0 লেছ দেন ইকুৱেল আৰ লেছ দেন বি, মানে এইটোৱে হ'ল তোমালোকৰ নিৰ্ণয় এনচাৰ, হ'ল। আৰু অপশ্যন ডিটো চোৱা, 0 লেছ দেন আৰ, সেই নহয়, এইটো হ'ল। বুজিছা এইটো? চোৱাচোন, এই যে কুৱেশ্যন আহিছে। নেক্সট আমি গসাও কেনেদৰে উলিয়াওঁ, আৰু এটা কুৱেশ্যন তোমালোকক কৰি দিছোঁ। চোৱা, তোমালোকক ছাপ'জ কুৱেশ্যনত কৰিছে যে ইউক্লিডৰ প্ৰমেয়িকা ব্যৱহাৰ কৰি গসাও উলিওৱা। কেনেদৰে উলিওৱা বা? চ' কুৱেশ্যনটো আমাক কি দি আছে, 455 আৰু 42। কেনেদৰে কৰিম চোৱা, প্ৰথমে চাবা 455 আৰু 42, এই দুটা সংখ্যাৰ মাজত কোনটো ডাঙৰ? ইয়াৰ পৰা আমি চকু মেলি পেলাই দেখিছোঁ 455টো ডাঙৰ, হ'ল। তেতিয়া কি কৰিবা, ডাঙৰ সংখ্যাটো প্ৰথমে বাওঁ ছাইডে লিখিবা, তাৰপিছত সমান চিন দিবা, তাৰপিছত যোনটো ৰৈ গ'ল 42 সেইটো লিখিবা। এতিয়া চোৱা, 42ৰ লগত আমি কি পূৰণ কৰিলে 455ৰ ওচৰে পাঁজৰে পামগৈ? 42ৰ লগত যদি আমি 10 পূৰণ কৰোঁ 420 হ'ব, আৰু কিমান ৰৈ যাব আমাৰ? 35। 35টো কি? ভাগ শেষ, হ'ল। এইটো ভাজ্য ইজ ইকুৱেল টু ভাজক ইনটু ভাগফল প্লাছ ভাগশেষ। সেইটো ফৰ্মুলা লিখিছোঁ, কিয় লিখিছোঁ? কাৰণ ইউক্লিডৰ ফৰ্মুলাটো কি কৈছিল? এ ইজ ইকুৱেল টু বি কিউ প্লাছ আৰ, এইটো কৈছিল হয় নাই? এতিয়া চোৱা, ভাজ্যটো 42, এতিয়া 42 ইয়াত লিখিম, ইকুৱেল টু ভাগশেষ 35 পাইছিলোঁ, 35টো ভাজ্যৰ জেগাত লিখিম, ইনটু 32ৰ লগত কি পূৰণ কৰিলে 42 বা 42 ওচৰে পাঁজৰে পামগৈ? 1, আৰু কিমান বাকী ৰৈ গ'ল তোমালোকৰ? 7। 7টো কি? ভাগশেষ। ভাগশেষ এতিয়ালৈ আমাৰ 0 হোৱা নাই। প্ৰথমে 35 পালোঁ, তাৰপিছত 7 পালোঁ, নেক্সট 32টো ইয়াত লিখা, তাৰপিছত কি লিখিবা? 7টো ইয়াত লিখিলা। এতিয়া কি কৰিবা? 35 চৰি 35 আছিল ইয়াত, 35 আছিল, 35 হ'ল। 7 5 গুণ 35, আৰু ভাগশেষ এতিয়া কিমান ওলাই গ'ল? ভাগশেষ 0 ওলাই গ'ল। সেই ভাগশেষ 0 ওলোৱা লাইনটোত তোমালোকৰ যোনটো ভাজক আছিল সেইটো হ'ল তোমালোকৰ গসাউ। বুজি পাইছা? হ'ল। চাই লোৱা ভালদৰে, আৰু কুৱেশ্যনছটো কৰিমেই।
চোৱা কুৱেশ্যনটোত কৈছে ইউক্লিডৰ বিভাজন কলনবিধি ব্যৱহাৰ কৰি 135 আৰু 225ৰ গসাউ উলিওৱা। লেকচাৰটো যদি চাই আছা ভিডিঅ'টো পজ কৰা আৰু নিজে ট্ৰাই কৰা। তাৰপিছত মই কেনেকৈ কৰিছোঁ সেইটোৰ লগত মিলাই চাবা, ঠিক আছে। প্ৰথমে কি কৰিব লাগিব, 225 আৰু 135ত কোনটো ডাঙৰ দেখিছোঁ 225, তেতিয়া কি কৰিম 225 ইকুৱেল টু 135, সেই a ইজ ইকুৱেল টু বি কিউ প্লাছ আৰ সেইটো লিখিম। কি কৰিব লাগিব, ইয়াৰ লগত 1 পূৰণ কৰিম, তাৰ লগত আৰু কিমান ভাগকে কিমান ৰৈ যাব 90 হয়নে। তাৰপিছত 135টো লিখিম, 135টো লিখাৰ পিছত এবাৰ ভাজ্যত কিমান লিখিম 90 লগত কি পূৰণ কৰিব লাগিব, 90ৰ লগত যদি আমি 2 এটা পূৰণ কৰোঁ 180 হৈ যাব, মানে ইয়াতো আমি 1 পূৰণ কৰিব লাগিব। 1 পূৰণ কৰিলে কিমান থাকিব 45 হ'ল। তাৰপিছত ভাজ্যটো 90 ইয়াত লিখা, তাৰপিছত 45ৰ লগত কি পূৰণ কৰিলে 2 হ'ব, 45 এগুণ 45 দুগুণ 90 প্লাছ ভাগশেষ 0, এই ভাগশেষ আমাৰ কিমান ওলাই গ'ল 0। সেই ভাগশেষ ওলোৱা লাইন 0 ওলোৱা লাইনটোত ভাজ্য কি আছিল, ভাজক কি আছিল 45, এইটোৱে হ'ল তোমালোকৰ গ সা উ, ঠিক আছে। আশা কৰিছোঁ বুজি পাইছা, ঠিক আছে, কমেণ্টত জনাবা। এতিয়া তোমালোকৰ এনচাৰটো কোনটো হ'ল 45 25 35 45 হ'ল। নেক্সট কুৱেশ্যন চোৱা, নেক্সট কুৱেশ্যন কৈছে ইউক্লিডৰ বিভাজন কলনবিধি ব্যৱহাৰ কৰি 196 38,220, ইয়াৰ পৰা কি দেখিছা 38,220টো ডাঙৰ কাতকৈ 196তকৈ, ঠিক আছে। এতিয়া কি লিখিবা 38,220, এতিয়া চাব লাগিব 196ৰ লগত আমি কি পূৰণ কৰিলে 38,220 পাম। তোমালোকক কুৱেশ্যনত ইমান ডাঙৰ সংখ্যাটো নিদিয়ে, তেওঁ আৰু তোমালোকে জানি থৈ দিয়া 196ৰ লগত যদি আমি 195 পূৰণ কৰোঁ তেতিয়া কিমান হ'ব 089 691 02283 হ'ব ইনটু 195 প্লাছ 0 হ'ল। ইয়াতে তোমালোকৰ কিমান পালা এনচাৰ 196, ঠিক আছে। নেক্সট চোৱা, নেক্সট কুৱেশ্যন 867 আৰু 225 কোনটো ডাঙৰ, এইটো ডাঙৰ। এতিয়া কি কৰিবা 867 ইকুৱেল টু 225 কৰা, ট্ৰাই কৰা, 225ৰ লগত 3 পূৰণ কৰিলে কিমান হ'ব 765, 765ৰ কিমান থাকি যাব 765 102 থাকি যাব। নেক্সট কি কৰিবা 225 লিখিলা আৰু 102 ইয়াত লিখিলা, 102ৰ লগত নেক্সট কি কৰিব লাগিব 2 পূৰণ কৰিলে 204 হ'ব আৰু কিমান ৰৈ যাব 51। নেক্সট কি কৰিবা 102 ইজ ইকুৱেল টু 51ৰ লগত যদি আমি 2 পূৰণ কৰোঁ কিমান ৰৈ যাব 102 আৰু ভাগশেষ 0। এতিয়া এনচাৰটো কিমান পালা 51 হ'ল। আশা কৰিছোঁ বুজি পাই আছা। নেক্সট ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি 1296টো ডাঙৰ 384তকৈ, কি কৰিম 1296 ইজ ইকুৱেল টু 384 লিখিম। তাৰপিছত কি কৰিম ইয়াৰ লগত
যদি আমি 3 পূৰণ কৰোঁ আৰু কিমান বাকী ৰৈ যাব ভাগশেষ 144 কৰি চোৱা 384 লিখিলোঁ ভাজ্যত কিমান আনিব লাগিব 144ৰ লগত যদি আমি 2 পূৰণ কৰোঁ কিমান হ'ব 288 আহিলে কিমান হ'ব 96 ৰৈ যাব তাৰপিছত 144 যদি লওঁ 96ৰ লগত আমি যদি 2 পূৰণ কৰোঁ বহুত হৈ যাব 1 পূৰণ কৰিলে তোমালোকৰ ভাগশেষ কিমান ৰৈ যাব 48 তাৰপিছত কি কৰিব লাগিব 96 48 2 গুণ 96 আৰু ভাগশেষ কিমান ৰৈ যাব 0 ইয়াতে আমাৰ ভাজ্যটোৱে হ'ল নিৰ্ণয় গসাউ কোনটো পালা এনচাৰ 48 প্ৰথম অপশ্যন নেক্সট চোৱা প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন সহজে দিয়ে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন ইমানখিনি কুৱেশ্যন কৰিছা এইটোতো ইজিয়ে লাগিব 210টো ডাঙৰ 55তকৈ কি কৰিবা 210 = 55ৰ লগত কি কৰিবা 3 পূৰণ কৰিলে কিমান হ'ব 55ৰ লগত যদি আমি 3 পূৰণ কৰোঁ কিমান ৰৈ যাব 45 এতিয়া নেক্সট কি কৰিম 55 = 45 × 1 প্লাছ কিমান ৰৈ যাব 10 নেক্সট কি কৰিম 45 = 10 × 4 প্লাছ 5 হ'ল নেক্সট কি কৰিম 10 = 5 × 2 প্লাছ 0 গসাউ কি হ'ল তোমালোকৰ 5 অপশ্যনত চোৱা 3 4 5 হ'ল ইজি কুৱেশ্যন নেক্সট চোৱা বহুত এইকেইটা তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াৰ পৰা তোমালোকৰ এটা কুৱেশ্যন আহে আৰু তোমালোকৰ উদাহৰণ 2 আহিব উদাহৰণ 3 আহিব নহ'লে তোমালোকৰ অনুশীলনীৰ যোন 3টা কুৱেশ্যন আছে সেই 3টাৰ পৰা এটা আহিব ঠিক আছে চাই যোৱা কুৱেশ্যনটোত কি সুধিছে দেখুৱাব দিছে যে প্ৰত্যেক যোগাত্মক যুগ্ম অখণ্ড সংখ্যা 2 QRহিৰ আৰু প্ৰত্যেক যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা 2 QRহিৰ মানে প্ৰত্যেক যুগ্ম অখণ্ড সংখ্যা এটা লোৱাচোন 2 এইটো যদি আমি 2 লৈ ল'লোঁ কিউ মানটো আমি যদি 2 লওঁ সেই যদি আমাক কৈছে 2 QRহিৰ সেই 2ৰ জেগাত সেই 2টো বহোৱা তেতিয়া আমি যুগ্ম সংখ্যা এটা পামনে পাইছোঁ হ'ল যদি আমি 4 লওঁ Q = 4 লওঁ 2Q লিখিলে কিমান হ'ব 2 × কিমান হ'ব 4 কিমান হ'ব 8 এগেইন আমি কি পালোঁ যুগ্ম সংখ্যা এটা পালোঁ তাৰপিছত তোমালোকে Q = 6 লোৱা যুগ্ম সংখ্যা 2Q কৰিলে কি পাম 2 × 6 কিমান পাম 12 আকৌ এটা যুগ্ম সংখ্যা পালোঁ আৰু এটা লোৱা Q = 8 এতিয়া কি কৰিম 2Q কৰিলে 2 × 8 কিমান পাম 16 আকৌ এটা যুগ্ম সংখ্যাৰ পৰা যুগ্ম সংখ্যা পালোঁ হ'ল ঠিক তেনেদৰে কৈছে যে প্ৰত্যেক যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা এতিয়া অযুগ্ম অখণ্ড সংখ্যা লোৱা 3 Q = ছাপ'জ আমি 3 ল'লোঁ কৈছে 2Q + 1 আৰ্হিৰ 2Q + 1 আৰ্হিৰ Q মানত 3 বহোৱা প্লাছ 1 কৰা 2 3 গুণ 6 প্লাছ 1 কিমান হ'ব 7 এইটো অযুগ্ম সংখ্যা অযুগ্ম বুলি কৈছিল অযুগ্ম পালোঁ Q = 5 লোৱা 2Q + 1 2 × 5 + 1 2 5 গুণ 10 প্লাছ 1 কিমান হ'ব 11 এইটো অযুগ্ম সংখ্যা আৰু এটা কৰা Q = 7 এইটো কেনেদৰে কৰিবা 2Q + 1 2 × 7 + 1 14 + 1 কিমান হ'ব 15 আকৌ এটা অযুগ্ম সংখ্যা পালোঁ ইয়াৰ পৰা কি বুজিলোঁ যে প্ৰত্যেক যোগাত্মক যুগ্ম অখণ্ড সংখ্যা 2 QRহিৰ আৰু প্ৰত্যেক যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা 2Q + 1 আৰ্হি এনেকৈ লিখিলেতো নহ'ব তোমালোকে পৰীক্ষাত কেনেদৰে লিখিবা তোমালোকে পৰীক্ষাত লিখিবা ধৰোঁ যিকোনো এটা যোগাত্মক অখণ্ড
সংখ্যা হ'ল এতিয়া ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি কি পাম a = bq প্লাছ r ইয়াত কি আছিল ইয়াত আমাৰ b মানটো কিমান আছিল ইয়াত b = চোৱা 2q প্লাছ 1 মানে a = 2q প্লাছ 1 = bq প্লাছ r সেইটো আছে b মানটো কিমান আমাৰ 2 b = কিমান 2 হ'ল এতেকে কণ্ডিশ্যনটো কি হ'ব 0 <= r কি b মানে কিমান 2 হ'ল এতেকে ইয়াৰ পৰা আমি r ৰ ভ্যালু কি লিখিব পাৰো 0 আৰু 1 হ'ব এতিয়া আমি কি কৰিম a = 2q প্লাছ r এইটো আছিল তোমালোকৰ আৰ্হিটো আৰ্হিত আমি এবাৰ কি কৰিম r ৰ মানটো প্ৰথমে 0 বহাম প্ৰথম কণ্ডিশ্যন r = 0 বহালে কি হ'ব a = 2q প্লাছ 0 মানে কিমান পাম 2q আৰু 2 নম্বৰ কণ্ডিশ্যন r = যদি আমি 1 বহাও কি পাম a = 2q প্লাছ 1 হ'ল এতিয়া কি লিখিব পাৰোঁ এতেকে a এটা অযুগ্ম অখণ্ড সংখ্যা আৰু এটা যেতিয়া তোমালোকৰ অযুগ্ম অখণ্ড সংখ্যা হয় আৰু কি হ'ব 2q কি হ'ব 2 ৰে বিভাজ্য মানে এইটো যুগ্ম সংখ্যা ইয়াৰ পৰা কি লিখিব পাৰোঁ গতিকে কোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাৰ আৰ্হি 2q প্লাছ 1 আৰ্হিৰ দাৰি য'ত q যিকোনো এটা অখণ্ড সংখ্যা বুজিলা ঠিক আছে চাই লোৱা নেক্সট কুৱেশ্যন চোৱা তোমালোকৰ HSLCত আহিছে এইটো কুৱেশ্যন কেনেদৰে কৰিবা চোৱা কি দিয়া আছে দেখুৱাব দিছে যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 4q প্লাছ 1 নাইবা 4q প্লাছ 3 আৰ্হি য'ত q যিকোনো এটা অখণ্ড সংখ্যা মানে কৈছে যে a = bq প্লাছ r এইটো ইউক্লিডৰ কলন বিধিৰ সহায়ত পাওঁ ইয়াৰে মানে কৈছে যে a = 4q প্লাছ 1 আৰ্হিৰ বা 4q প্লাছ 3 আৰ্হিৰ য'ত q যিকোনো এটা অখণ্ড সংখ্যা ঠিক আছে এতিয়া এইটো কেনেদৰে কৰিম হ'ল প্ৰথমে কি লিখিম ধৰো a যিকোনো এটা যোগাত্মক
অযুগ্ম অখণ্ড সংখ্যা হ'ল অখণ্ড সংখ্যা। এতিয়া ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি কি জানো a ইজুকেল টু b q প্লাছ r। ইয়াত b মানটো কিমান? চোৱা ইয়াত b মানটো 4 হ'ল আৰু কণ্ডিশ্যনটো কি হ'ব? আৰৰ ভেলু 0তকৈ ডাঙৰ কিন্তু কিহতকৈ সৰু? 4তকৈ সৰু হ'ল। এতেকে আৰৰ ভেলু কি পালা? 0 1 2 3 হ'ল। 4তকৈ সৰু হ'ব লাগিব। এতিয়া কি লিখিবা? a ইজুকেল টু 4q প্লাছ r। এইটো আছিল। ইয়াত প্ৰথম কণ্ডিশ্যনত r ইজুকেল টু 0 বহোৱা। কি পাবা? a ইজুকেল টু 4q প্লাছ 0 কিমান হ'ব? 4q। কিহেৰে বিভাজ্য? 2ৰে বিভাজ্য হ'ল। নেক্সট r ইজুকেল টু 1 বহোৱা। a ইজুকেল টু 4q প্লাছ 1 অযুগ্ম সংখ্যা পালা। 3 নম্বৰ কণ্ডিশ্যন r ইজুকেল টু 2 a ইজুকেল টু 4q প্লাছ 2 যুগ্ম সংখ্যা 2ৰে বিভাজ্য। নেক্সট 4 নম্বৰ কণ্ডিশ্যনটো কি আছিল? r ইজুকেল টু 3 হ'লে কি হ'ব? a ইজুকেল টু 4q প্লাছ 3। এইটো কি সংখ্যা? অযুগ্ম সংখ্যা। ইয়াৰ পৰা কি বুজিলা? এতেকে এতিয়া আমি লিখিব পাৰোঁ এতেকে a এটা যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা আৰু 4q প্লাছ 2 কিহেৰে বিভাজ্য? 2ৰে বিভাজ্য হয়নে? 2ৰে বিভাজ্য। গতিকে কি লিখিব পাৰোঁ? গতিকে কোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা অখণ্ড সংখ্যা 4q প্লাছ 1 আৰু 4q প্লাছ 3 আৰ্হিৰ য'ত q যিকোনো এটা অখণ্ড সংখ্যা দাৰী হ'ব। বুজি পাইছা এইটো? চাই লোৱা। নেক্সট কুৱেশ্যন কি কৈছে? দেখুৱাব দিছে যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা 6q প্লাছ 1 6q প্লাছ 3 আৰু 6q প্লাছ 5 আৰ্হি। ইয়াত b মানটো কিমান দিয়া আছে? 6 হ'ল। সহজ। এই আগৰ নিচিনাই কৰিব লাগে। প্ৰথমে ধৰোঁ বুলি লিখা। ধৰোঁ a যিকোনো এটা যোগাত্মক
অখণ্ড সংখ্যা হ'ল। এতিয়া কমা ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি পাওঁ কি আছিল ইউক্লিডৰ কলন বিধি এ ইজুকেল টু বি কিউ প্লাছ আৰ মানে এ ইজুকেল টু বি কিউ প্লাছ আৰ, য'ত তোমালোকৰ কণ্ডিশ্যন কি আছিল ইয়াত বি মানটো কিমান, বি মানটো 6 আৰু কণ্ডিশ্যনটো কি আছিল 0 লেছ দেন ইকুৱেল আৰ লেছ দেন 6। এতেকে ইয়াৰ পৰা আৰৰ মান কিমান হ'ব, আৰৰ মান 0 1 2 3 4 5 হ'ল। নেক্সট কি লিখিম, এতিয়া এ ইজ ইকুৱেল টু 6q প্লাছ 0। প্ৰথম কণ্ডিশ্যনটো যেতিয়া আৰ ইজ ইকুৱেল টু 0 আছিল কিমান হ'ব 6q হ'ল। 2ৰে বিভাজ্য মানে কি যুগ্ম সংখ্যা এ ইজ ইকুৱেল টু 6q প্লাছ 1, যেতিয়া আৰৰ মানটো 1 হয় এ ইজ ইকুৱেল টু 6q প্লাছ 2 যুগ্ম সংখ্যা কি 2ৰে বিভাজ্য হ'ল। নেক্সট এ ইজ ইকুৱেল টু 6q প্লাছ 3, নেক্সট এ ইজ ইকুৱেল টু 6q প্লাছ 4 যুগ্ম সংখ্যা 2ৰে বিভাজ্য। নেক্সট এ ইজ ইকুৱেল টু 6q প্লাছ 5 হ'ল। ইয়াৰ পৰা কি বুজিলা, এতেকে এ এটা অযুগ্ম অখণ্ড সংখ্যা আৰু 6q, 6q প্লাছ 2, 6q প্লাছ 4 কি 2ৰে বিভাজ্য মানে এইকেইটা যুগ্ম, গতিকে কোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাৰ আৰ্হি 6q প্লাছ 1, 6q প্লাছ 3 আৰু 6q প্লাছ 5 আৰ্হিৰ, য'ত q যিকোনো এটা অখণ্ড সংখ্যা। ঠিক আছে, বুজিছা? নেক্সট ইউক্লিডৰ অ'কে, তো তোমালোকে ট্ৰাই কৰিবা হোমৱৰ্ক। নেক্সট টপিক 3 আমি নেক্সট লেকচাৰত বুজিম। ঠিক আছে, আশা কৰিছোঁ এতিয়া এইখিনিলৈ তোমালোকে বুজি পাইছা। এইখিনিলৈ যদি বুজি পাইছা, যিমানখিনি কুৱেশ্যনছ কৰাই দিছোঁ আকৌ এবাৰ তোমালোকে কৰিবলৈ ট্ৰাই কৰিবা। কিবা যদি নুবুজা থাকে কমেণ্টত জনাবা। ঠিক আছে, লাইক কৰিবা, শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা ভিডিঅ'ত। ঠিক আছে, থেংক ইউ।